আৰু জুবিনক অসমৰ যুৱ সমাজৰ হাৰ্টথ্ৰব বুলি কোৱা হয়। তেওঁৰ মুখত যিটো কথা আহিব উত্তৰ পুৰুষে সেই কথা বতৰাবিলাক মানিবলৈ বিচাৰে। এটকা মহন্তৰ স্থল সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান বুলি কোৱা হয় এই মাজুলীখনক। খালি তেওঁ সেইটোৱেই দি থৈ গ'ল নেকি? ৩৬খন সত্ৰৰে গিজগিজাই থকা মাজুলীৰ প্ৰত্যেকখন সত্ৰৰ সত্ৰাধিকাৰকেই সেই কথাষাৰ কৈছে বুলি ধৰি ল'ব পৰা হয়। এটা পৰামৰ্শ দিব পাৰোঁ যে তেওঁ অনুষ্ঠানত এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকত উদ্ভট মন্তব্য নিদি সাম্যভাৱেৰে সকলো ৰাইজক যদি ভাল ভাৱেৰে বুজালেহেঁতেন তেতিয়াহ'লে আৰু বেছি ভাল লাগিলহেঁতেন। কালি যিজন ব্যক্তিক ঐতিহ্যপূৰ্ণ মাজুলীৰ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৱে তেওঁক সংগীত সূৰ্য উপাধি প্ৰদান কৰিবলৈ যাওঁতে তেওঁ প্ৰভু ঈশ্বৰ শব্দটোক বা সত্ৰাধিকাৰজনক যি তাচ্ছিল্যসূচক মন্তব্য কৰিলে, তাৰ কাৰণে আমি সত্ৰানুৱৰ্তী এজন লোক হিচাপে আমি অতিশয় দুখিত। কিয়নো যিজন মানুহক এটা উপাধি বেলেগ অন্য মানুহৰ হতুৱাও দিব পাৰিলেহেঁতেন, নিদি পেলাই তেওঁলোকৰ গড়মূৰ নাম যিবোৰ পৰা ওলাইছে সেই গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰজনৰ জৰিয়তে তেওঁক সংগীত সূৰ্য উপাধি প্ৰদান কৰিলে ই এটা গৌৰৱ উজ্জ্বল ইতিহাস হ'ব বুলি ভাবিহে সত্ৰাধিকাৰজনক তাত নিমন্ত্ৰণ কৰি তেওঁক সংগীত সূৰ্য উপাধি প্ৰদান কৰিছিল। তাত কৰ্মকৰ্তাসকলৰ খেলিমেলি ঢেৰ দেখিছোঁ, যাৰ কাৰণে হয়তো জুবিনৰ খং উঠিছে। কৰ্মকৰ্তাসকলৰ তেনেকুৱা খেলিমেলি আচলতে হ'ব নালাগে, এইবিলাক একদম ছিষ্টেমেটিক হ'ব লাগে আৰু ছিষ্টেমেটিক হোৱা নাই, যাৰ কাৰণে জুবিনৰ খং উঠিছে। কিন্তু কাৰোবাৰ ওপৰত খং উঠাটো, কাৰোবাৰ ওপৰত জৰাটো আমি অপচন্দ কৰোঁ। আৰু জুবিনক অসমৰ যুৱ সমাজৰ হাৰ্টথ্ৰব বুলি কোৱা হয়। তেওঁৰ মুখত যিটো কথা আহিব উত্তৰ পুৰুষে সেই কথা বতৰাবিলাক মানিবলৈ বিচাৰিব। এতিয়া তেওঁ এটকা মহন্তৰ স্থল সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান বুলি কোৱা হয় এই মাজুলীখনক। খালি তেওঁ সেইটোৱেই দি থৈ গ'ল নেকি বাৰ্তা, যিটো আচলতে শোভনীয় হোৱা নাই। অকল গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰকেই তাত অপমান কৰিছে আমি সেইটো ভবা নাই। আমাৰ সত্ৰ ৩৬খন সত্ৰৰে গিজগিজাই থকা মাজুলীৰ প্ৰত্যেকখন সত্ৰৰ সত্ৰাধিকাৰকেই সেই কথাষাৰ কৈছে বুলি ধৰি ল'ব পৰা হয়। মই ভাবোঁ প্ৰভু ভগৱন্তে জুবিনক আৰু আগবঢ়াওক, কিন্তু এটা সংস্কৃতিৰ মন লৈ। সংস্কৃতি জগতত যোনে কাম কৰে তেওঁৰ মনত সদায় লোকে লাঞ্ছনা কৰিলেও সহ্য কৰাৰ এটা ভাৱ মনৰ মণিকোঠাত সদায় ৰাখি লৈ পেলাই সংস্কৃতি কাম কৰিবলৈ আগবাঢ়ি যাব লাগে। জুবিনৰ আমি ওচৰো চাপিব নোৱাৰোঁ। তেওঁৰ যিখিনি গুণ, যিখিনি গৰিমা আছে সেইখিনি গৰিমাৰ আমি ওচৰ চাপিবও নোৱাৰোঁ। কিন্তু আমি তেওঁতকৈ জ্যেষ্ঠ হিচাপে এটা পৰামৰ্শ দিব পাৰোঁ যে তেওঁ অনুষ্ঠানত এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকত উদ্ভট মন্তব্য নিদি সাম্যভাৱেৰে সকলো ৰাইজক যদি ভাল ভাৱেৰে বুজালেহেঁতেন তেতিয়াহ'লে আৰু বেছি ভাল লাগিলহেঁতেন। গতিকে মই এই চেনেলৰ জৰিয়তে মই তেওঁক গৰিহণা শব্দটো মোৰ মুখত নাহে। মই এজন অসমৰ বৰেণ্য ব্যক্তিক গৰিহণা দিব পৰা ধৃষ্টতা মোৰ নাই। তেওঁৰ এই কাৰ্যটোক মই অসন্তুষ্ট হৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।